ভাগৱতৰ ভাষাৰে। ভগৱানৰ চৰণ কমল হৈছে এখন অবিনশ্বৰ নৌকা। এই নৌকাৰ জৰিয়ে মনুষ্যই অজ্ঞানতাৰ সমুদ্ৰ পাৰ হ'ব পাৰে। সেয়েহে ভগৱানৰ চৰণ কমলত আশ্ৰিত হোৱা উচিত। ভগৱানৰ বক্ষস্থল শ্ৰীবৎস চিহ্ন আৰু কৌস্তুভমণিৰ দ্বাৰা অলংকৃত। ভগৱানৰ নিৰ্বিশেষ ৰূপৰ উপলব্ধিক ব্ৰহ্ম বুলি কোৱা হয়। ভগৱানক যেতিয়া পৰমাত্মা ৰূপে উপলব্ধি কৰা হয় তেতিয়া তেৰাক অন্তৰ্যামী বুলি কোৱা হয়। ভগৱানৰ বিভিন্ন ৰূপক ক্ষীৰোদক্ষায়ী বিষ্ণু, গৰ্ভোদক্ষায়ী বিষ্ণু আৰু কাৰুণোদক্ষায়ী বিষ্ণু বুলি কোৱা হয়। সকাম ভক্ত মানে দেৱতাসকলে বিপদত পৰিলে উদ্ধাৰ পাবৰ বাবে ভগৱানৰ শৰণাগত হয়। কিন্তু অকাম ভক্তসকলে বিপদত পৰিলেও ভগৱানক বিৰক্ত নকৰে। পৰম তত্ত্বৰ তিনিটি ৰূপ হ'ল ব্ৰহ্ম, পৰমাত্মা আৰু ভগৱান। আৰ্ত, অৰ্থাৰ্থী, জিঘাসু আৰু জ্ঞানী এই চাৰি প্ৰকাৰৰ লোক ভগৱানৰ শৰণাপন্ন হয়। ভক্তিৰ সংজ্ঞা হ'ল শ্ৰৱণং কীৰ্তনং বিষ্ণু, অৰ্থাৎ বিষ্ণুৰ মহিমা শ্ৰৱণ আৰু কীৰ্তন কৰা। ইন্দ্ৰৰ পৰা পোৱা বৰৰ বাবেই কটাৰ পিছতো বৃক্ষৰ ঠাল ঠেঙুলিবিলাক পুনৰ ওলায়। তিনিজন ৰাম হ'ল পৰশুৰাম, শ্ৰীৰামচন্দ্ৰ আৰু বলৰাম। মাতৃক পৃথিৱীৰ মূৰ্তি বুলি কোৱা। আত্মৱত সৰ্বভূতেষ মানে সমস্ত জীৱক নিজৰ নিচিনাকৈ দৰ্শন কৰা। অৰ্থাৎ কাকো তুষ্ট বুলি জ্ঞান কৰিব নাপায়। কাৰণ পৰমাত্মা ভগৱান সকলোৰে শৰীৰত আছে। সমস্ত জগতৰ ঈশ্বৰকে জগদীশ বুলি কোৱা হয়। মনৰ অধিষ্ঠাতা দেৱতা হ'ল ইন্দ্ৰ। পৃথিৱীৰ পৰা ৭০,০০০ যোজন তলত অতল, বিতল আৰু আদি অধোলোক আছে। পাতাল লোকৰ ৩০,০০০ যোজন তলত শেষনাগ গৰ্ভোদক শয়ন কৰি আছে। বিতলত হৰ গৌৰীৰ বাসস্থান আছে। মহাভাগৱত বলি মহাৰাজে সুতলত বাস কৰে। তলাতলত ময় দানৱে বাস কৰে। পাতালত বাসুকী নাগে বাস কৰে। সূৰ্যটো ১০,০০০ যোজন বিস্তৃত হৈ আছে আৰু চন্দ্ৰটো ২০,০০০ যোজন বিস্তৃত হৈ আছে। অন্তৰীক্ষত যক্ষ, ৰাক্ষস, পিশাচ, ভূত, প্ৰেত আদি থাকে। যিমান দূৰ পৰ্যন্ত বায়ু প্ৰবাহিত আৰু মেঘ বিচৰণ কৰে সিমান দূৰলৈকে অন্তৰীক্ষ বিস্তৃত হৈ আছে। অন্তৰীক্ষ বিদ্যাধৰ লোক, চাৰণ লোক আৰু সিদ্ধ লোকৰ তলত আছে। অনন্ত ঈশ্বৰ পাতাল লোকৰ ৩০,০০০ যোজন তলত। ভাগৱত শাস্ত্ৰত ২৮টি নৰকৰ বৰ্ণনা আছে। ক্ৰমে তামিশ্ৰ, অন্ধতামিশ্ৰ, ৰৌৰৱ, মহাৰৌৰৱ, কুম্ভীপাক, কালসূত্ৰ, অশিপত্ৰ বন, শুকুৰমুখ, অন্ধকূপ, কৃমিভোজন, সদাংশ, তপ্তশূমি, বজ্ৰকণ্টক, শ্লাঘিনী, বৈতৰণী, পুয়ুত, প্ৰাণৰোধ, বিষশন, লালাভক্ষ, সাৰমেয়াদন, অবিচি, অয়ুপান, খাৰকদম, ৰক্ষুগণ, ভোজন, চলপ্ৰূত, দণ্ডূষক, অৱতনিৰ্ধন, প্ৰত্যাৱৰ্তন আৰু সূচীমুখ আদি। আনৰ ধন, আনৰ স্ত্ৰী অপহৰণ কৰা লোকসকল তামিশ্ৰ নামৰ নৰকত পৰে। জীৱ বধ কৰি যিসকলে ভৰণ পোষণ কৰে সেইসকল ৰৌৰৱ নৰকলৈ যায়। পশু পক্ষী হত্যা কৰি খোৱা লোকসকলক যমদূতে কুম্ভীপাক নৰকলৈ নিয়ে। শাস্ত্ৰৰ বিধান নামানি চলা লোকসকলক অশিপত্ৰ বন নামৰ নৰকলৈ নিয়ে। প্ৰাণীক কষ্ট দিয়া লোকক অন্ধকূপ নৰকলৈ নিয়ে। চুৰ কৰি জীৱন নিৰ্বাহ কৰা লোকক সদংশ নামৰ নৰকলৈ নিয়ে। অবৈধ স্ত্ৰী সম্ভোগ কৰা লোকক তপ্তশূমি নৰকলৈ নিয়ে। যজ্ঞৰ নামত পশু হত্যা কৰা সকলক বিষশন নৰকলৈ নিয়ে। বিষ প্ৰয়োগ কৰি প্ৰাণ নাশ কৰা সকলক সাৰমোদন নৰকলৈ যমদূতে নিয়ে। মিছা কথা কোৱা সকলক অবিচি নামৰ নৰকলৈ নিয়ে। সুৰাপান কৰা লোকক অয়ুপান নামৰ নৰকলৈ নিয়ে। গুৰুজনক শ্ৰদ্ধা নকৰা লোকক খাৰকদম নামৰ নৰকলৈ নিয়ে। ভৈৰৱৰ ওচৰত নৰবলি দিয়া সকলক ৰক্ষুগণ ভোজন নামৰ নৰকলৈ নিয়ে। আশ্ৰিত পশু পক্ষীক হত্যা কৰা লোকক
যমদূতে দণ্ডশোক নামৰ নৰকলৈ নিয়ে। অতিথিক অনৰ্থক খং কৰা লোকক প্ৰত্যাৱৰ্তন নৰকলৈ নিয়ে। ধনৰ একেলোৱা মানুহক সূচীমুখ নৰকলৈ নিয়ে। গৰ্ভোদক সমুদ্ৰ আৰু পাতাল লোকৰ মধ্যৱৰ্তীৰ মাজত নৰক অৱস্থিত। দেৱতা, দৈত্য আৰু মানুহক দক্ষই প্ৰথমে সৃষ্টি কৰিছিল। মন আৰু ইন্দ্ৰিয়ৰ পূৰ্ণ সংযম আৰু কোনো কাৰ্যৰ ওপৰত পূৰ্ণ একাগ্ৰতাকে তপ বোলে।